भाइयों और भाइयों की भाभियों मैं বিৰাজ এতিয়া গাড়ী চলাই আছো কুকুৰ প্ৰথম কথা হ'ল মোৰ নাম নলবি আৰু মই ভিডিঅ' লাগিব নালাগে ওকে ঠিক আছে এই ভিডিঅ'ত নাই দে মই আছো আমাৰ মাজত ডিছকাশ্যন চলি আছে আমি আজিৰ পৰা ব্লগ বনাম হা আজিৰ পৰা ব্লগ বনাম আৰু আমি মাজে মাজে এনেকুৱা ষ্টেটাছ দি থাকিম ষ্টেটাছ নহয় ব্লগ বনাই থাকিম ফুল মাহ ফুল চুক মাহ তো কথাটো হ'ল যে আমি তো ডিছকাছ কৰি আছিলোঁ মিউচুৱেল ফাণ্ড ভাল নে নৰ্মেল ছেভিংছ ভাল নে কিবা ভাল কিন্তু মেইন কথাটো হ'ল সেইবিলাকৰ কাৰণে পইচা লাগে ধনী মানুহৰ লগত থাকিলে সিহঁতে এইবিলাক কথা ভাবি থাকে যোনে গৰীব মানুহ ভাবি থাকে নে ডেইলি আৰ্নিঙৰ কথা ভাবি থাকে তো এইবিলাক আমাৰ কাৰণে এপ্লিকেবল এইবিলাক আৰু তাৰ লগত থাকিলে এইবিলাকে নিদিয়ে কাৰণ মানুহতে যিমান পাৰে পইচা ছেভ কৰি আছে আৰু ভাবিছে যে ৬০-৭০ বছৰ বয়সৰ পিছত সি এনজয় কৰিব মিউচুৱেল ফাণ্ডৰ পইচা উঠাই যাব একে আৰু 6 বছৰমান একে শূন্যটো লগাই দিয়ে তো 6 বছৰমান পিছৰ পৰা এনজয় কৰিব কিন্তু 6 বছৰ পিছত যদি আমাৰ যিখন যুদ্ধ গৈ আছে সেইখন যুদ্ধ যদি গোটেই কলাপছ কৰি দিয়ে তেতিয়া এনজয় কোনে কৰিব তো মোৰ কথাটো হ'ল যিখিনি আছে ভগৱানৰ হিচাপত যিখিনি পাই আছে না সেই টাইমটো এনজয় কৰিব লাগে আৰু ফূৰ্তি কৰ ঠিক আছে ফিউচাৰৰ কাৰণে ঠিক আছে চলিব নচলিব কিন্তু কি ভাল নাই ফূৰ্তিটো এতিয়াও কৰি আছো এনজয় যিমান কৰিছে তাতকে বেছি এনজয় ময়ে কৰি আছো ইটো জৰুকা গোলাম হৈ গ'ল আজিকালি ঘৰৰ বাহিৰত দেখাও নাপায় ই এতিয়াও ফূৰ্তি কৰে 5 বছৰ 6 বছৰ 10 বছৰ পিছতো ফূৰ্তি কৰিব নোৱাৰে কথাটো হ'ল এইটো প্ৰব্লেমটো হ'ল চবৰে ফূৰ্তি নিজৰ নিজৰ মোৰ ফূৰ্তিটো দেখা নাপায় আৰু ইয়াৰ ফূৰ্তিটো মই কেতিয়া মানে বুজিয়ে নাপালোঁ তো কথাটো হ'ল অকল ফূৰ্তিটো ঘৰৰ বাহিৰত আহি আড্ডা মাৰি সন্ধিয়া আকৌ ঘৰত যে শুই থকাটো ফূৰ্তি নুবুজে ঘূৰা ফুৰাটো ফূৰ্তি বুজায় তো সেইকাৰণে মোৰ ফূৰ্তিটো বেলেগ তাৰটো অলপ বেলেগ ধৰণৰ ফূৰ্তি হয় যিয়ে নহওক তো আমি মেইন টপিকটোত আছিলে ইনভেষ্টমেণ্ট মই কওঁ লাইফত কুকুৰ আছে দিনত শুব পাৰাটো কাম থাকিলেও ঠিক আছে তো মেইন কথাটো হ'ল যে আমি ইনভেষ্টমেণ্টৰ কথা ভাবি আছিলোঁ তথাপিও মই কওঁ মিউচুৱেল ফাণ্ড হওক যিয়ে হওক ন ইনভেষ্ট কৰাটো ভাল কথা হয় কিন্তু চাইমেলটেনিয়াছলি নিজৰ তাতে ন এটা পেৰেলেলি এটা ছেভিংছ হওক বা ফ্ৰী FD হওক সেনেকুৱা এটা জেগাত ইনভেষ্ট কৰি ৰাখিব লাগে যাতে কেতিয়াবা মাৰ্কেট আপছ এণ্ড ডাউনছ হ'লেও ন সেইটো বস্তুত মানে দুখটো নালাগে আৰু ইয়াৰ কথাটো হ'ল যে এনি টাইম মিউচুৱেল ফাণ্ড এই মেক্সিমাম মিউচুৱেল ফাণ্ডতে ইনভেষ্ট কৰি আছে সেইটোতে বেছি গুৰুত্ব দিয়ে তো সেইকাৰণে তো আপোনালোকে নিজৰ কমেণ্টটো ক'ব যে মিউচুৱেল ফাণ্ড বেছি ভাল নে মিউচুৱেল ফাণ্ডৰ লগত এটা পইচা চাইমেলটেনিয়াছলি আপোনাৰ FD প্লাছ যদি আৰু ছেভিংছতে এটা টকা থকাটো দৰকাৰ হয় মোৰ হিচাপত ছেভিংছতো থবই লাগিব মিনিমাম এটলিষ্ট তই 1 বছৰ চলিব পৰা পইচাটো ছেভিংছত থব আৰু তাৰ উপৰি FDত যিটো ৰেট অফ ইণ্টাৰেষ্ট তাতকৈ বেছিটো ইনফ্লেশ্যন হৈ যায় কেতিয়াবা আকৌ মিউচুৱেল ফাণ্ডতো মই এইটো কোৱা নাই যে মিউচুৱেল ফাণ্ড মানে কি মিউচুৱেল ফাণ্ডতো বহুত ডিফাৰেঞ্চ আছে ইউ হেভ টু ইনভেষ্ট ইন মাল্টিপল মিউচুৱেল ফাণ্ড লাইক ফ্লেক্সি কেপ মিড কেপ লাৰ্জ কেপ স্মল কেপ আৰু এইটো ৰিস্ক ফেক্টৰটো চাই আৰু তই কিমান 10 year কাৰণে কৰিছে এইবোৰ চব বুজি মেলি কৰিব লাগিব নাথিং ইজ বেড এইবিলাক ধনী মানুহৰ কথা আমি সৰু মানুহৰ ছেভিংছৰ কথা জানো নাথিং ইজ বেড ইটস দ্য হোল গেম ইজ এবাউট কম্পাউণ্ডিং তুমি যিমান টাইম দিবা ইমানে তোমাৰ পইচাটো কম্পাউণ্ড কৰিব বাট সেই ৰেট অফ ইণ্টাৰেষ্টটো চবতে বেলেগ বেলেগ ইটছ এণ্ড এভৰি কি কয় ফাণ্ডত এইটোৱে ইয়াক বুজাই আছো নুবুজে বুজিব পিছত মই ৱাৰেন বাফেট ইমান ফলো নকৰে যিমান ই কৰে কাৰণ কোম্পানীৰ কথা I don't follow Warren Buffett. I just follow the regular investment guys who talking for the Facebook যিবিলাকে ফেচবুকৰ পৰা নহয় ইউটিউব চিউটিউবত অলপ চাৰ্চ কৰোঁ এইবোৰে তো অলপমান জানিব ট্ৰাই কৰিছে ইমান দিনতো গানটো আছিল দুইটা কৰা নাই মোৰ 0 ইউ 0 এতিয়া ইটো ভুজিয়া ফেক্টৰী খুলি আছে মোৰতো নাই মই এই চাকৰি কৰিছোঁ তেতিয়া কিবা কৰি পাৰোঁ চ' কথাটো হ'ল ধনী মানুহৰ লগত থাকিলে ইনভেষ্টমেণ্টৰ টিপছ পায় আৰু মই সাধাৰণ মানুহতে ছেভিংছ আৰু সৰু সৰু FDৰ ওপৰতে বহুত ফূৰ্তি কৰা মানুহ চ' কিপ টিউনিং চাই থাকিব কিবা বেয়া থাকিলে জনাব আৰু আপোনালোকে নিজৰ কমেণ্ট জনাব যে মিউচুৱেল ফাণ্ড বেছি ভাল নে FD প্লাছ এয়া বেছি ভাল ছেভিংছ লগত ভাল হয় মিউচুৱেল ফাণ্ডত লাগে মই নকওঁ যে নালাগে কিন্তু কোনটো বেছি বেটাৰ এইটোৱে থেংক ইউ